নমস্কাৰ ৰাইজসকল, ইউটিউবৰ এই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো কোনো ধৰণৰ ইনফৰ্মেশ্যন বা নলেজেবল ভিডিঅ' নহয়। এই ভিডিঅ'টো মই গভৰ্ণমেণ্টক পিছত প্ৰশ্ন কৰিব বিচাৰিছোঁ। হয়, আৰু কেমেৰা কোৱালিটিটো আজি ভাল নাপাব পাৰে, কিন্তু অলপ কেমেৰাত অলপ প্ৰব্লেম হৈছে। চ' কেমেৰা কোৱালিটিটো কিনৰ পৰা ভইচৰ ওপৰত চাওক। চৰকাৰে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি আৰম্ভ কৰিছে। যিসকল ছাত্ৰৰ বাৰ্ষিক আয় 4 লাখতকৈ কম, যিসকল PG 1S ইয়াৰ আৰু UG 1S ইয়াৰ ছাত্ৰসকলক, যিসকল BA BSc বা BCom কৰি আছে, তেওঁলোকক 1000কৈ দিয়াৰ ব্যৱস্থা কৰিছে। UG আৰু PG 2000 পাৰ মান্থ। কিন্তু এটা গুৰুত্বপূৰ্ণ সমস্যা হৈ গৈছে, যিসকল ছাত্ৰ প্ৰফেশ্যনেল কোৰ্চ বা ছেল্ফ ফাইনেন্স কোৰ্চ কৰি আছে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিত, তেওঁলোকক এই আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে। গভৰ্ণমেণ্টক মই ক'ব বিচাৰিছোঁ, ছেল্ফ ফাইনেন্স কোৰ্চ মানে ধনী নহয়। কি ছেল্ফ ফাইনেন্স কৰা ষ্টুডেণ্টবোৰৰ তেওঁলোকে বহুত দুখীয়া ছাত্ৰ ছাত্ৰী আছে, বহুত তেওঁলোকে এডুকেশ্যন লোন লৈ পিনে বহুত কষ্টত পঢ়ি আছে ছেল্ফ ফাইনেন্স কোৰ্চত, প্ৰফেশ্যনেল কোৰ্চত, আৰু তেওঁলোকৰ ইনকাম 4 লাখতকৈ কম হয়। মানে এই ছেল্ফ ফাইনেন্স বা প্ৰফেশ্যনেল কোৰ্চ কৰি থকা ষ্টুডেণ্টবোৰ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি, তেওঁলোকৰ কি ইনকাম 4 লাখতকৈ কম নহয় নেকি? এতিয়া ছেম ইউনিভাৰ্চিটিত যিসকলে ছেল্ফ ফাইনেন্স কোৰ্চ কৰি থকা নাই, প্ৰফেশ্যনেল কোৰ্চ কৰি থকা নাই, তেওঁলোকৰ ইনকাম 4 লাখতকৈ কম, আৰু তেওঁলোকে বাবু আঁচনি পাইছে। আৰু একেটাই ছেল্ফ ফাইনেন্স কোৰ্চৰ ষ্টুডেণ্ট, তেওঁৰ ইনকাম 4 লাখতকৈ কম, বাৰ্ষিক আয়, দুখীয়া ছাত্ৰ, আৰু তেওঁ এই আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। এইটো এটা ট'টেল ডিছক্ৰিমিনেশ্যনে হৈছে। আৰু ইভেন ছেল্ফ ফাইনেন্স কোৰ্চৰ ফিজটো BA BSc BComতকৈ বেছিহে। তেওঁলোকৰ দুখীয়া ল'ৰা ছোৱালী আৰু ষ্ট্ৰাগল কৰিবলগীয়া হয় আৰু কষ্ট পায়। তো ছেল্ফ ফাইনেন্স কোৰ্চ ভাবি চাওক। চৰকাৰী সহায় কোৰ্চ বাছ হ'ব লাগে নে নিট পাছ হ'ব লাগে? এইটো NAP 2020 ইকুৱেল অপৰচুনিটি ধাৰণাৰ বিপৰীত নহয়নে? আমি বিশেষ সুবিধা বিচৰালে, আমি কেৱল সমান সুবিধা বিচাৰিছোঁ। চৰকাৰী বিশ্ববিদ্যালয়ত পঢ়া ছেল্ফ ফাইনেন্স প্ৰফেশ্যনেল কোৰ্চৰ আৰ্থিকভাৱে দুৰ্বল যিসকল ষ্টুডেণ্ট আছে, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ ষ্টুডেণ্টবোৰ আছে, তেওঁলোকক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিব লাগে। এইটো কোনো অভিযোগ নহয়, এইটো শিক্ষাৰ বাবে আগবাঢ়িব খোজা ছাত্ৰসকলৰ এটা বিনম্ৰ অনুৰোধ। আমি সুযোগ বিচাৰিছোঁ। আমি আশাবাদী যে অসম চৰকাৰে এই বিষয়টো শুনিব আৰু বিবেচনা কৰিব। চ' থেংক ইউ ছ' মাছ।